হাজেলাৰ দুখন বিস্ফোৰক পত্ৰ DY 365ৰ হাতত। দিল্লীৰ নিৰ্দেশত জিলা NRC বিষয়ালৈ প্ৰতীক হাজেলাৰ পত্ৰ। NRCৰ পৰা নাম কৰ্তন হ'ব নেকি 30 লাখ লোকৰ? হঠাৎ কিয় কঠোৰ হৈছে প্ৰতীক হাজেলা? 2016 চনৰ পৰা চলি আছে নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম। NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিবলৈ মাজত মাথো এটা মাহ বাকী। ইয়াৰ আগে আগে প্ৰতীক হাজেলাই কিয় পত্ৰ লিখি জিলা NRC বিষয়াক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে সেয়াহে সন্দেহৰ বিষয়। মন কৰক এই পত্ৰখনলৈ। 1 মে'ত জিলা NRC বিষয়াসকললৈ এই পত্ৰ প্ৰেৰণ কৰিছে NRCৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই। ইয়াত স্পষ্টভাৱে বিষয়বস্তু হিচাপে উল্লেখ আছে দুৰ্বল নথি কঠোৰভাৱে চালি জাৰি চাব লাগে। কিন্তু দুৰ্বল নথি মানে কি? মন কৰক হাজেলাৰ পত্ৰত কি উল্লেখ কৰিছে। পুৰুষ আৰু অবিবাহিত মহিলাৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহ'ব পঞ্চায়তৰ প্ৰমাণ পত্ৰ। নিঃসন্দেহে এয়া গুৰুত্বপূৰ্ণ নিৰ্দেশনা। কিন্তু 3 বছৰে চলি থকা কামটো শেষ হ'বলৈ কেইটামান দিন থাকোতেহে এই নিৰ্দেশনা কিয়? গুৰুত্বপূৰ্ণ নিৰ্দেশনা হাজেলাই পলমকৈ দিয়াৰ অৰ্থ কি? জিলা NRC বিষয়াক বহু পলমকৈ কিয় কঠোৰ হ'বলৈ নিৰ্দেশ দিছে প্ৰতীক হাজেলাই? হাজেলাই বহু পলমকৈ দিয়া এই নিৰ্দেশনাত লগতে উল্লেখ আছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰমাণ পত্ৰ গ্ৰহণযোগ্য নহ'ব। গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ শপতনামা তালিকা খৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহ'ব। কেৱল ইমানেই নহয়, আন এখন পত্ৰত আছে আৰু বহু বিস্ফোৰক নিৰ্দেশনা। পৰৱৰ্তী প্ৰতিবেদনত আমি দেখুৱাম হাজেলাৰ পলমকৈ দিয়া নিৰ্দেশনাত আৰু কি কি আছে। ব্যুৰ' ৰিপৰ্ট DY 365।